নতুন ঠিকনা পালে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়। ৮১ কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ ৰূপনগৰত মুকলি সংহত আয়ুক্ত কাৰ্যালয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আটকধুনীয়া কাৰ্যালয়টো। বিদ্যুৎবিহীনভাৱে সম্পাদন কৰা হ'ব কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ। সৌৰ শক্তিৰে পৰিচালিত হ'ব অত্যাধুনিক কাৰ্যালয়টো। গুৱাহাটীৰ ৰূপনগৰত আনুষ্ঠানিকভাৱে মুকলি কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়। অস্থায়ীভাৱে প্ৰায় ২ বছৰ হেঙেৰাবাৰীৰ পৰাই চলি আছিল জিলা আয়ুক্তৰ কাম-কাজসমূহ। ইয়াৰ পূৰ্বে কম ঠাইত পাণবজাৰত আছিল জিলা আয়ুক্তৰ কাৰ্যালয়। ৪টা সমষ্টিৰ কাম-কাজৰ বাবে উপযুক্ত নাছিল সেই কাৰ্যালয়টো। গতিকে আহল বহলকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল চৰকাৰে। ৮১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৩ মহলাযুক্ত নতুন ভৱনটোত জিলিকিছে অসমীয়া কলা সংস্কৃতিৰ চানেকি। প্ৰৱেশ দুৱাৰত বাঁহ বেতেৰে সজা ২খন শৰাই। আটকধুনীয়া কাৰ্যালয়টোৰ প্ৰথম মহলাত আছে ৮টাকৈ কাৰ্যালয়, দ্বিতীয় মহলাত ৭টা কাৰ্যালয়, তৃতীয় মহলাত ৬টা কাৰ্যালয়। ২০২৩ চনৰ ৫ জানুৱাৰীত বিকাশৰ বাবে এদিন কাৰ্যসূচীৰে ২০০০ কোটি টকা ব্যয় সাপেক্ষে ৭টা প্ৰকল্প নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই কেইবাটাও প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেচড অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়টো মুকলি কৰি মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, জ্যেষ্ঠ লোকক থিয় কৰাই ৰাখিব নোৱাৰিব কাৰ্যালয় চৌহদত। বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে, কাম হওক নহওক। অন্ততঃ আমি এটা সদায়, আজিকালি বহুতে জেন জিৰ কথা কয়, মই ছিনিয়ৰ চিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছোঁ। গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখন নতুনকৈ সজাই পৰাই তোলা। গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখনো ইতিমধ্যে আমাৰ সুন্দৰ হৈ উঠিছে। যিসকল গুৱাহাটীৰ পুৰণি বাসিন্দা তেওঁলোকৰ এতিয়াও মনত পৰিব যে আমাৰ গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখনৰ কেনেকুৱা এটা অৱস্থা আছিল। আজি তাত সুন্দৰ ভৱনেৰে পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় আৰু বাসভৱন দুয়োটাই সুন্দৰ কৰি নিৰ্মাণ হৈ উঠিছে। ইয়াৰ লগে লগে আমাৰ এটা লক্ষ্য আছিলে যে গুৱাহাটীৰ চাৰিওফালে সিঁচৰিত হৈ থকা ডাইৰেক্টৰেট অফিচবিলাক আমি বেতকুচিলৈ লৈ যাম, যাতে গুৱাহাটীৰ মাজত যান জঁটৰ ভিৰ কমিব পাৰে। লগতে পুলিচ ৰিজাৰ্ভৰো কাম সম্পূৰ্ণ হৈ উঠাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰি বেতকুচিত নিৰ্মাণ হৈ থকা সংহত সঞ্চালকালয়ৰ কাৰ্যালয়টো অহা বছৰত মুকলি কৰি দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। জিলা আয়ুক্ত কাৰ্যালয় ৫ বজাৰ লগে লগেই বন্ধ হ'ব। নিশা দুপৰলৈকে চৰকাৰী কাৰ্যালয়ত কোনো কাম নাই বুলি ভাষণত এইদৰে কয় মুখ্যমন্ত্ৰীয়ে। ৰাতি ৯টালৈকে অফিচ কৰিব লাগে। মইতো বেয়া পাওঁ ৯টালৈকে অফিচ কৰিলে। কিয় ল'ৰা ছোৱালীক সময় দিব লাগিব নহয়। যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে, ল'ৰা ছোৱালীটো বেয়া হ'ব, বদনামখন চৰকাৰৰ হ'ব, পাপ চৰকাৰৰ হ'ব। গতিকে কাম ইমানেই কম হ'ব লাগে যে একজেক্টলি 10টাত অফিচত আহিব লাগে, 5টাত ঘৰত গুচি যাব লাগে। কিছুমান আকৌ আমাৰ ডিচিবিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে। কিয় 9টালৈকে কাম কৰে? 9টালৈকে কামেই নাই এই ডিচি কোৰ্টত। কোনো ছেক্ৰেটেৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, CM আৰু CS অফিচ 10টামান অফিচ যদি আমি বাদ দিওঁ, ছইল কনজাৰ্ভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে? প্ৰতিখন জিলাতেই আয়ুক্তৰ কাৰ্যালয়ৰ লগতে এটা অট্টালিকা বনোৱা হ'ব, যাতে শিক্ষা, স্বাস্থ্য, কৃষি সকলো বিভাগৰ কাম-কাজ একেলগে কৰিব পৰা যাব আৰু জিলা আয়ুক্তসকলে যাতে সকলো বিভাগৰ কাম-কাজ লক্ষ্য কৰি থাকিব পাৰে। মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা,
যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, কৃষি, ফিচাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু ডিচিসকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড ডিচি কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম। ভূমি পঞ্জীয়ন, ৰাজহ, প্ৰমাণপত্ৰ আৰু পেঞ্চন আদি বিভিন্ন কাম একেলগে একেটা স্থানতেই উপলব্ধ হ'ব। পুৰণি কাৰ্যালয়ৰ ভিৰ আৰু দীঘলীয়া শাৰীৰ সমস্যা হ্ৰাস পাব। প্ৰশাসনিক কাম কাজত গতিশীলতা বৃদ্ধি পাব অত্যাধুনিক নতুন জিলা আয়ুক্ত কাৰ্যালয়ত। ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সহযোগত সপোনজ্যোতি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।